ভগৱানে চপ্পৰ ফাৰকে দিছে সেইখিনি কণ্টিনিউৱাছলি ঘূৰি আছোঁ সেইকাৰণে নুঘূৰোঁ কৈ যোৱাকৈ গুড মৰ্ণিং সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম আজি আমি গোটেইগাল একেলগে উঠিলোঁ মই আৰিয়া দেউতাকো উঠি গ'ল বোলো আৰিয়াক কৈছোঁ শুৱা নাই নুশুৱে তাই মানে মই শুই থাকিলে শুই থাকিব তুমি শুবা নেকি অকণমান শুবা নেকি অ' ভভ মাতিছে অঁ আৰিয়াক মাতিছে আকৌ আৰিয়া ক'ত গৈছিলা তুমি বহুত দিন হ'ল দেখা নাই অ' দম দি দিছা নি দম নিদিয়ে আমাক অ' ভভু ৰাতিপুৱা উঠাৰ লগে লগে মানে এনেকুৱা হয় তাইক মানে কোচত লৈ থাকিব লাগে এতিয়া মোক বিচনাখনো পাৰিবলৈ দিয়া নাই মই বোলো আজি সৰা মোচা নকৰাৰ আগতে বিচনাখন পাৰি লওঁ কিয়নো আমি এতিয়া আকৌ ওলাই যাব লাগিব নহয় কামত এতিয়া ওলাম পিছত কৈ আছোঁ ক'লৈ যাম কি কৰিম এয়া বিচনাখন পাৰি লওঁ দেই মা পাৰি লওঁ দেই বিচনাখন পাৰি ল'লোঁ গাটো ধুই আহিলোঁ আৰিয়াক মায়ে ধুই দিলে এতিয়া 9:30 বাজিলে এতিয়া আৰিয়াক গা ধুৱাওঁ মানুহজনে গাড়ী ধুই আছে লাহেকৈ ওলাম আৰু গাটো ধুৱাই কাপোৰ চাপোৰ পিন্ধাই দিলোঁ এতিয়া জলপান খুৱাম হয় নাই অ' খুৱাই দিম এতিয়া দমা তোমাৰ আকৌ তোমাৰ দুষ্ট আজি ইমান বেয়াকৈ ক'ত লাগিলে জানো এইডোখৰত 3ডাল লাগিলোঁ ছোৱালীজনী এতিয়াহে দেখিছোঁ ক'ত লাগিলে মা ক'ত লগালা ইমান ডোখৰ 11:37 হ'ল আমি ওলাইছোঁ আমি গৈ আছোঁ সোণাপুৰ মঞ্জনৰ কামত সোনকালে যামকৈ কামবোৰ কৰি ইমানটো টাইম একো নাই বাৰু সোণাপুৰহে তেল ভৰাই লওঁ মানে 12:10 উলিয়াতেই পৰুৱা চাৰিআলি মোৰ মানে চকুটো যে এইকেইডাললৈকে গৈছে ইমান বেয়া লাগিছে কেনেকৈনো দুখ পালেও ভগৱান ছোৱালীজনী ইমান বেয়াকৈ লাগিলে যে চকুৱে তোকে সোমাই থাকে সেইটো কাৰণে হৈছে আকৌ নহ'লে নহ'লতে নহয় অকল চুকে তোকে সোমাই থাকিব সেয়া নকৰা নাই এতিয়া আমি আকৌ ঘৰলৈ ঘূৰি গৈছোঁ কিয় জানেনে চেকবুক আনিবলৈ পাহৰিলোঁ চেকবুক নহ'লে কামটো নহ'ব সেয়া উলিয়াম বুলি ক'লে লগৰ বস্তু লগত উলিয়াই ল'ব লাগে উলিয়ালে যে ষ্টাৰে আকৌ ঘূৰি গৈছোঁ এতিয়া ঘৰৰ পৰা পাছবুক লৈ এতিয়া আকৌ বেক হৈছোঁ ছোৱালী শুই গৈছিলে আকৌ উঠি আকৌ শুইছে এতিয়া এনেকৈ গৈ খুব ভাল পায় এতিয়া চাঞ্চতে গাৰুটোও গৈ লৈ আহিলোঁ গাৰুটো হ'লে মানে কি হয় হাতত লৈ শুৱাবলৈ ভাল হয় নহ'লে হাতখন বিষ খাই যায় যে আৰু তাই এনেকৈ গাৰুটো লৈও শুই পিনে বৰ ভাল পায় ন মা অঁ মা এইটো কি মুখখন কি কৰি আছা আকৌ তুমি দেহা মুখখন কি কৰি আছা আজি আমি সেইকাৰণে নাহিলে নহয় কাৰণেহে আহিছোঁ সেইকাৰণে কালি মাহীহঁতৰ ঘৰতো নাথাকিলোঁ নিজৰ কামবোৰ ইম্পৰ্টেণ্ট নহয় জানো আজিকালি মানি নাথাকিলে কোনেও ইম্পৰ্টেণ্ট নিদিয়ে প্ৰথমতে মানিটো চায় তাৰপিছতহে মুখৰ মাত খাৰ দিয়ে মানুহে কয় টকাই মাত মাতে আজিকালি টকাটো দেখিব লাগিব মানি দেখিলেহে হানি আহিব সেইকাৰণে নিজৰ কামবোৰ ইম্পৰ্টেণ্ট নিজৰ কামবোৰ কৰিবই লাগিব পইচা থাকিলে ঘূৰি ফুৰিব পাৰিম নহয় জানো সেইকাৰণে আহিছোঁ আৰু ভগৱানে চপ্পৰ ফাৰকে দিছে সেইখিনি কণ্টিনিউৱাছলি ঘূৰি আছোঁ সেইকাৰণে নুঘূৰোঁ কৈ যোৱাকৈ এইফালে আমাৰ এয়া শুলে এতিয়া টাইম হৈছে 1:13 আমি মিছা পাৰ হৈ আহিলোঁ ন অঁ আমনি পাৰ হৈ আমি একচুৱেলি আমিতো বহি থকা মানুহ ন আমি বহিয়ে আছোঁ কিন্তু কণ্টিনিউৱাছলি চলাই আছে তেওঁৱে যদি ভাগৰ লগা নাই আমাৰনো কি ভাগৰ লাগিবলৈ আছে সেইকাৰণে তেওঁৰ লগত ঘূৰি ফুৰাওঁ আৰু তেওঁ অকলে আহিবলৈ বেয়া পায় যে মানুহে ভাবিব এই মানুহজনক এৰিয়ে নিদিয়ে হয় এৰি নিদিওঁ একেবাৰে এৰি নিদিওঁ কোনোবাই লৈ ল'বও পাৰে যে চকুত লগা মানুহ আৰু সেইকাৰণে লগতে ঘূৰিয়ে ফুৰাওঁ চাহটো গতে আমি সোমালোঁ অকণমান বোলো ডাব খাওঁ অকণমান গৰম পৰিছে ন সেইকাৰণে ডাব দুটা লওঁ আমি ডাব খালোঁ আৰিয়াই নাখালে আকৌ
কিবা বেয়া পাইছে নি আমাক মুখখন ফুলাই থৈ দিছে দেখোন গংগাটোপটো গোটে গংগাটোপ চিনি পাই নাই গংগাটোপ ফুলি যে থাকে যে মই কথা এটা কওঁ কোনোবাই যদি গাড়ী কিনোকে আছে তেনেহ'লে 5খন কিনিব পাৰে 5খনৰ দামটো 10 লাখ ন 10 লাখ হয় আৰু বহুত কমফৰ্টেবল হয় জানেনে আমাৰ এতিয়া এই 5খনত বহি থাকিলে আমি যিমান দূৰ জাৰ্ণি কৰোঁ আপ ডাউন কৰিলেও আমাৰ মানে ভাগৰ নালাগে কিন্তু এলিভেটখনত মানে বহিলে একো প্ৰব্লেম নাই কিন্তু কঁকাল চকালবোৰ অকণমান হ'লেও বিষ হয় কিন্তু 5খনত যে একদম আৰু চাবচোন আজিকালি প্ৰায়ে মানে য'তে যাব ত'তে 5 দেখা পায় কিয় জানেনে তাৰ মানে গাড়ীখন ওখও হয় লং জাৰ্ণিৰ কাৰণে এইটো বহুত বেছি ভাল মানে ভাবিব পাৰে দামটো কম 10 লাখ কি কম দাম নেকি ল'ব পাৰে দেই মই বোলো কথাটো ষ্টাৰ্টিং 7 মানৰ পৰা পায় আৰু টপ মডেলটো বেছি হয় ন 10 লাখ আমাৰ এইখন টপ মডেল হয় সেইটো কাৰণে মই বোলো কৈ দিওঁ গম পাইছেনে কাৰণ কেলে আজিকালি মেক্সিমাম মানুহেতো লং জাৰ্ণি কৰেই এনি টাইম জাৰ্ণিয়ে কৰি থাকে সেইটো কাৰণে কৈ দিছোঁ আৰু আগতে মই আকৌ ভাবিছিলোঁ গাড়ী মানে গাড়ীয়ে আৰু বিয়া হোৱাৰ পিছৰ পৰাহে মানে গাড়ী মানে কোনখন গাড়ী কেনেকুৱা হয় কি হয় জানিছোঁ আইডিয়া আহিছে আৰু কি ভাল পাব কৈ দিছোঁ AC ভাল প্ৰথমতে কাৰণ কেলে AC লাগি আজিকালি গৰমত আৰু সিটটো কমফৰ্টেবল হয় মাইলেজো ভাল দিয়ে আৰু কি ভাল আছে ফুড স্পেস ভাল আৰু সাসপেনশন কমফৰ্টেবল হয় পুৰা কাৰণ কেলে মই ইমানটো নাজানো যে সেইকাৰণে মানুহজনক কৈ পেলাই ক'বলৈ দিছোঁ আৰু সেইকাৰণে কোনোবাই গাড়ী লওঁ বুলি ভাবিলে 5 ধুনীয়াকৈ চকু মুদি ল'ব পাৰে আৰু 10 বাজিলে আমি ক্ষেত্ৰী পোৱাহি নাই আৰু এতিয়া আৰিয়াক মানে ৰাস্তাতে চেৰেলেক খুৱাই ল'লোঁ তাই ভোক লাগিছে আমাৰ ভাত খোৱাটো আজি অকণমান দেৰি হ'ব কামটো কৰি লৈহে ভাত খাম মোক কৈছে ন' মানে তাই ইয়াত ভাল পোৱা নাই বোলে অফিচটো কিনো ভাল পাব ন তাই এতিয়া ক'ত উঠি আছে দেখাই আছোঁ ৰ'ব এইফালে মা কোন আছে কি নাচি দেখুৱাইছে ককা মাতি দিয়া ডাঙৰে হ'লো সমানে আহিব পৰা হ'ল কোচত নাহে খোজকাঢ়িহে আহে বোলে এনে খোজকাঢ়ি আনিছোঁ কলিয়াটো থুপুককৈ খোজকাঢ়িছে চাচোন 4:33 হ'ল আমি এতিয়া আমাৰ কামবোৰ কৰি ওলালোঁ এতিয়া আমি ভাত খামগৈ গ'লে আৰিয়া উৎপাত গধুৰ কামবোৰহে কৰিব লাগে পাতলা কাম নকৰেই খোজকাঢ়ি ভাগৰ লাগিছে ছোৱালী এতিয়া পানী খাইছোঁ আমি আহি গ'লোঁ এতিয়া সোণাপুৰৰ হাইৱে ধাবালৈ পৰিৱেশটো দেখাই দিছোঁ ফালে ফল মূলৰ গছ কৰ্দৈ আম গছ এইবোৰ কি আছে শহাপহু আছে শহাপহু আছে কুকুৰ নহয় মা সেই মানুহজন কিয় দেখালোঁ জানে সেই মানুহজনে কৈছে আৰিয়াৰ ভিডিঅ' চাই বোলে আৰিয়াক কৈছে তুমি গেটৰ বাহিৰলৈ কিয় যাব বিচাৰা আৰিয়া কৈ দিয়াচোন মই বাহিৰত গৈ ভাল পাওঁ বুলি ফুৰি ভাল পাওঁ মই গৰু চাওঁ হয়নে সেইটো কাৰণে মই বাহিৰলৈ যাব বিচাৰোঁ হয় না মা দোল বুজিয়ে নাপায় মাছৰ অৰ্ডাৰ মাছ ভজা মানুহজনে বোলে মাছ ভজা খাই ইয়াত বহুত ভাল পায় 5:30 হ'ল আমি ভাত চাত খাই ওলালোঁ ভাত খাওঁতে দেৰি হ'ল যে আৰিয়া উৎপাত চিকেন খাই দিলে পুৰিছে কান্দিছে আকৌ কাপোৰ চেঞ্জ কৰি দিব লগা হ'ল ভাত খালে যে কাপোৰটো এতিয়া আমি লাহে গৈ থাকোঁ ঘৰলৈ ভাত খালোঁ মেলিলোঁ
ভাত নাখালে কি খাম ৰুটি খালে শুকা ৰুটিবোৰ কালি খালোঁ গেছ হৈ গৈছে ভাত খাই দিলোঁ এতিয়া বেয়া লগা নাই ন এতিয়া আমি চাহ খাবলৈ ৰখিছোঁ আমাৰ আৰিয়া শুইয়ে আছে বিস্কুট মানুহজনে দি থৈ গৈছে সেইজন মানুহজন এটা সঁচা কথা কিন্তু মানুহজন বহুত কেয়াৰিং হয় জানে কেতিয়াবা মানে এনেকৈ চাহ তাহ আনি দিলে মানে বৰ দুখ লাগি যায় মানে নকৰিলেও খং উঠে কৰিলে আকৌ বেয়া লাগে বহুত কেয়াৰিং হয় চাগে এতিয়া 10টালৈ 20 মিনিট আছে আমি 9টা বজাত পালোঁহি 9টা বজাত পাই ফ্ৰেছ হ'লোঁ গা চা ধুই মই এতিয়া আহিছোঁহি আৰিয়াক ফ্ৰেছ কৰি দিলোঁ আৰিয়া ভাত নাখাব চাগে তাইক জলপান খুৱাই দিলোঁ এয়া দেখিছে নাই ক'ত উঠি আছে 6:15 পৰা একদম 9টালৈ 15 মিনিট থাকোঁতে শুলে এতিয়া ক'ত শুব আৰু মোৰ যে ভোকে লগা নাই পিছবেলা টাইমত ভাত খোৱাৰ কাৰণে চাই দিওঁ নাখাবও পাৰোঁ তাৰপিছত এয়া এনেকেই গৈ আছে দিনটো ভাগৰ এনেকৈ লগা নাই কিন্তু পৰিলে শুই যাম আৰু তাই আইতাকৰ ওচৰত আকৌ ৰুটি ভাজি খালেগৈ এয়া চিঞৰ বাখৰ কৰি আছে দুষ্টটো কেনেকৈ চিঞৰ বাখৰ কৰি আছে চোৱাচোন আইতাকে আইতা ওচৰত ৰুটি ভাজি খাই আহিছে অ' মাম্মা অ' মোৰ কলিজাটো অ' মোৰ কলিজা হা আজি যে ইমান 3ডোখৰ দুখ পালে ইমান মনটো বেয়া লাগিছে কেনেকৈনো ক'ত লাগিলে জানো ধৰিবই নোৱাৰিলোঁ নহয় মই বাথৰুমত সোমাই থাকোঁতে ক'ৰবাত লাগিলে সঁচাকৈ দেই কিবা এটা বেছিকৈ দুখ পালে ন বৰ গাটো নিজৰ গাটোৱে বিষ এটা হয় অ' ময়ে দুখ পাওঁ লাগিলে মোৰ ছোৱালীজনীয়ে দুখ পালে বৰ কষ্ট হয় আৰু কিনো ক'ম আৰু এয়াই জীৱন প্ৰতিটো সুখ দুখে হাজবেণ্ড ৱাইফ ফেমিলি থাকিবই লাগিব সুখৰ টাইমতো থাকিব লাগিব দুখৰ টাইমতো থাকিব লাগিব সেইকাৰণে মানুহজনৰ লগত থাকোঁ আৰু তেওঁ মানে লগত গ'লে অকণমান সাহস পায় ভাল পায় সাহস পায় মানে নহয় সাহস বুলি নহয় একচুৱেলি তেওঁ ভাল পায় তেওঁ অকলে একদমেই ভাল নাপায় আগতেও কৈছোঁ আপোনালোকক তেওঁ মানে গোটেই পৃথিৱীৰ মানুহখিনি যদি ঘৰত আনি থৈ দিয়ে নহয় বিৰাট ভাল পাব কোনো প্ৰব্লেম নাই নিজৰ প্ৰব্লেমবোৰ কেতিয়াও আনক শ্বেয়াৰ নকৰে অকলে যুঁজি থকা মানুহ সেইকাৰণে মই যিমান পাৰোঁ তেওঁক ছাপোৰ্ট কৰোঁ যিমানখিনি আৰু আপোনালোকে যে ইমান মৰম দিছে সঁচাকৈ মোৰ বহুত ভাল লাগিছে বহুত বেছি ভাল লাগিছে এনেকৈয়ে সদায় হেল্প কৰিব বুলি আশা ৰাখিলোঁ আৰু বেছি কথা নাপাতোঁ অকণমান মূৰটোও বিষাইছে এয়া হেনা লিপ বামৰ সাফৰখন হেৰাই পেলাইছিলে এতিয়া বিচাৰি দিলে তাই বিচাৰি দিয়ে দে নকয় দিয়া কয় দিয়া মা দিয়া কোৱাচোন অঁ মোৰ দিয়া ঠিক আছে আজিলৈ ৰাখিছোঁ সদায় কোৱাৰ দৰে কওঁ ভগৱানে সকলোৱে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট